স্বাগতম জনাইছোঁ নিউজ আছামৰ অন্য এটা ভিডিঅ'লৈ। ইতিমধ্যে অৰুণোদয় 3.0 যিহেতু ফৰ্ম ফিল আপ আৰম্ভ হৈছে। অৰুণোদয় 3.0ৰ লগতে আৰু এখন ফৰ্ম তেওঁলোকে যিহেতু দিছে, মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনি। এই ফৰ্মখন বহুতেই বৰ্তমান ফিল আপ কৰোঁতে বহুত ভুল কৰিছে। আৰু লগতে আমি আজি আলোচনা কৰিম 2 মাহ বা 3 মাহৰ যিহেতু অৰুণোদয় মহিলাসকলে পোৱা নাই, সেই টকাটো একেলগে আপোনালোকে পাব নেকি 17 ছেপ্টেম্বৰ তাৰিখে। ইয়াতে কিছুমান মিছ ইনফৰ্মেশ্যন কিছুমানে দি আছে, আমালৈ চেণ্ড কৰি আছে। আপোনালোকক তাৰো ইনফৰ্মেশ্যন দিবলৈ চেষ্টা কৰিম ভিডিঅ'টিৰ জৰিয়তে। যদিহে আপোনালোকে আমাৰ চেনেলত পোনপ্ৰথমবাৰৰ বাবে আহিছে, তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আৰু লগতে আমি আলোচনা কৰিম আপোনালোকেনো কি ভুল কৰিছে এই যিখন ফৰ্মখন ফিল আপ কৰোঁতে। আপোনালোকে ইয়াতে দেখিবলৈ পাইছে কিছুমানে আমালৈ এনেকুৱা ধৰণে শ্বেয়াৰ কৰি আছে, অৰুণোদয় 3.0 ইয়াতে নি 18 নিউজ বুলি কোনো ধৰণৰ নিউজেই নাই। আপোনালোকে ইয়াত যদি চাই অৰুণোদয় 3.0 17 ছেপ্টেম্বৰ 2 মাহৰ টকা একেলগে মুঠ 2500 টকা পাব, চৰকাৰী সূত্ৰ অনুসৰি জানিব পৰা গৈছে। এইটো একেবাৰে মিছা ইনফৰ্মেশ্যন। আমালৈ এই যি হোৱাটছআপত চেণ্ড কৰি আছে এইখন যি বেনাৰ, একেবাৰে মিছা ইনফৰ্মেশ্যন। কোনো ধৰণৰ চৰকাৰী সূত্ৰ অনুসৰি বা চৰকাৰৰ তৰফৰ পৰা জনোৱা নাই যে 2500 টকা বা 3500 3000 এনেকুৱা ধৰণে কোনো ধৰণৰ 2 মাহ বা 3 মাহৰ যি অৰুণোদয় 3.0 পইচা একেলগে দিম বুলি চৰকাৰৰ তৰফৰ পৰা কোনো জনোৱা নাই এতিয়ালৈকে। যদি পাছত জনাই আপোনালোকক ইনফৰ্মেশ্যনবিলাক দিবলৈ চেষ্টা কৰিম। আৰু বহুতে এই কামটো অৰ্থাৎ এইটো ভুল কৰি আছে, এই যি হালধীয়া ঘৰত কি কৰিছে কিছুমানে অৰুণোদয় হিতাধিকাৰীজনৰ ইনফৰ্মেশ্যন দিছে। যদিহে আপোনালোকে ইয়াত অৰুণোদয় হিতাধিকাৰী বা আপোনালোকে গেছ কানেকশ্যনৰ বিৱৰণ একে হয়, তেতিয়াহে আপোনালোকে ইয়াত হিতাধিকাৰীজনৰ নাম দিব লাগিব। অৰ্থাৎ যদিহে গেছ কানেকশ্যন বেলেগৰ নামত আছে, তেনেহ'লে এই হালধীয়া বক্সটোত সেই গেছ কানেকশ্যন থকা ব্যক্তিজনৰ নাম লিখিব লাগে। আমালৈ বহুতে কুৱেশ্যন কৰি আছে বা বহুতে সুধি আছিলে যে এইটো ভুলকৈ আমি ফিল আপ কৰি জমাই দিলোঁ, বৰ্তমান এইটো কিবা কৰিব পাৰি নেকি। যদিহে আপোনালোকে ভুল ইনফৰ্মেশ্যন দি ফিল আপ কৰিলে তাক কোনো ধৰণৰ শুধৰণি কৰিব নোৱাৰি, যিহেতু আপোনালোকে জমাই দিলে। ইয়াতে ওপৰতে লিখাই আছে, আপোনালোকে যদিহে ভালদৰে চাই, যাৰ নামত গেছৰ সংযোগ আছে পৰিয়ালৰ সেই সদস্যগৰাকীৰ নাম আৰু সবিশেষ দিব লাগে। ইয়াত আপোনালোকে চাব পাৰিছে এই হালধীয়া ঘৰত যাৰ নামত গেছ আছে তাৰ সবিশেষ দিব লাগে। যদিহে অৰুণোদয় হিতাধিকাৰীজনৰ নামত গেছটো নাই, তেনেহ'লে অৰুণোদয় হিতাধিকাৰীজনৰ বিৱৰণ ইয়াত দিব নালাগে। যাৰ নামত গেছটো আছে তাৰহে নাম ইয়াত বিৱৰণ দিব লাগে বুলি উল্লেখ কৰিছে, ওপৰতে 1 নম্বৰটোত উল্লেখে কৰিছে। গতিকে ইমান ডাঙৰ ভুল আপোনালোকে কেনেকুৱা ধৰণে কৰিব পাৰে। তো আৰু লগতে এই ফৰ্মখন যদিও আপোনালোকে ভুলকৈ ফিল আপ কৰি জমা দিছে, তেনেহ'লে আপোনালোকে কি হ'ব, 250 টকা বা যি গেছৰ ছাবচিডি হয় সেইটো নাপাব, কিন্তু 1250 টকাটো পাব আপোনালোকে। আৰু 250 টকাটো কি কৰিছে, এইটো স্থায়ীভাৱে তেওঁলোকে ঘোষণা কৰা নাই গোটেই বছৰটো দিম বুলি, মাত্ৰ 4 মাহৰ কাৰণে তেওঁলোকে এটা প্ৰমাণ চাম বুলি কৈছে। 4 মাহৰ যদি ভালদৰে দিব পাৰে বা ভালদৰে তেওঁলোকে গেছ এজেঞ্চিৰ লগত সংযোগ কৰি 250 টকাটো ট্ৰেন্সফাৰ কৰি থাকিব পাৰে, তেতিয়াহে স্থায়ীভাৱে তেওঁলোকে 250 টকাটো দিব। মই শেষত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মন্তব্যটো অলপ শুনাই দিম আপোনালোকক। কি কৈছে, এইটো স্থায়ীভাৱে নহয় 250 টকাটো, অৰ্থাৎ 1250 টকাটো স্থায়ীভাৱে হয়, কিন্তু 250 টকা যিটো ছাবচিডি আছে সেই ছাবচিডিটো কিন্তু স্থায়ীভাৱে তেওঁলোকে দিম বুলি কোৱা নাই। মাত্ৰ 4 মাহৰ কাৰণে তেওঁলোকে এটা চাম বুলি কৈছে। 4 মাহ দি চাম, তাৰপিছত কি হয় দেখা যাব। অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মন্তব্যটো আপোনালোকক পাছত শুনাই দিম। তো এই হালধীয়া ঘৰত যদিহে আপোনালোকে মিছা ইনফৰ্মেশ্যন বা ভুল ইনফৰ্মেশ্যন দি ফিল আপ কৰে, তেনেহ'লে অলপ প্ৰব্লেম হয়। 250 টকাটো নাপাব 26 চনৰ জানুৱাৰী মাহৰ পৰা 1250 টকাটো পাব। তো এই যিবিলাক মিছা ইনফৰ্মেশ্যন শ্বেয়াৰ কৰি আছে বা কোনো চৰকাৰী সূত্ৰ অনুসৰি বা কোনো ধৰণৰ চৰকাৰী অফিচিয়েল পৰ্টেলত বা চেনেলত কোনো ধৰণৰ কোৱা নাই যে একেলগে 3 মাহ বা 4 মাহৰ টকা একেলগে দিম বুলি, যিহেতু বহু ঠাইত 3 মাহ পৰ্যন্ত অৰুণোদয় পোৱা নাই। কিন্তু যদিহে তেওঁলোকৰ তৰফৰ পৰা জনোৱা যায়, আমি আপোনালোকক পোনপটীয়াকৈ জনাবলৈ চেষ্টা কৰিম যে 3 মাহৰ টকা বা 2 মাহৰ টকা একেলগে দিব। এই আঁচনিখন আমি জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল আমি 4 মাহ কৰি চাম। যদি ৰাইজ উপকৃত হয়, খুব ধুনীয়াকৈ যদি IOCৰ লগত সম্পৰ্কটো স্থাপিত হয়, কাৰণ ইয়াত কেন্দ্ৰীয় চৰকাৰো জড়িত থাকিব, ৰাজ্য চৰকাৰো জড়িত থাকিব। যদি আঁচনিটো আমি ভাবাৰ দৰে যদি তালমিলটো বহিব পাৰে, তেতিয়াহ'লে আমি আঁচনিটো ভৱিষ্যতৰ দিনত আমি তাক ৰাখি দিব পাৰিম। তো যদিহে আপোনালোকে আমাৰ চেনেলত পোনপ্ৰথমবাৰৰ বাবে আহিছে, তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ যিটো বেল আইকন আছে প্ৰেছ কৰিবলৈ নাপাহৰিব। আৰু লগতে বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, সকলোৱে যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যনসমূহ পাই থাকিব পাৰে। আৰু লগতে আমাৰ হোৱাটছআপ চেনেল এটা আছে, য'ত আমি চাকৰি আপডেটসমূহ দিওঁ, অৰ্থাৎ নতুনকৈ যদি চাকৰি মুকলি হয় তাত আমি আপডেট দিওঁ। সেই লিংকত আপোনালোকে ডেছক্ৰিপশ্যনত দিয়া আছে, সেই লিংকত যদি ক্লিক কৰে আপোনালোকে হোৱাটছআপ চেনেলত জইন হৈ ল'ব পাৰিব। বিভিন্ন ধৰণৰ নটিফিকেশ্যন যদি নতুন আঁচনি আহে তাতো আমি আলোচনা কৰোঁ।
তো ভিডিঅ'টি একেবাৰে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।